ওয়েলকাম টু আফসানা হোন্ডা। আজি দেখুৱাম আমি নতুন SP125 2025 মডেল খান। তো ইয়াতে কি অফার চলি আছে, ফাইনান্স স্কিম প্লাস লগতে ফিচার্স। তো এইখানে হল আমার নতুন SP125 2025 খান। তো এইখানে গোটেইকেটা কালার আমার ইয়াতে अवेलेबल আছে, যেটো আপনার ব্লু, ব্ল্যাক, পিয়াস ব্লু। তো যেকেটা কালার আহে গোটেইকেটা আছে। তো এতিয়া আমার হেতু ফাইনান্স। তো এইখন গাড়ি 10 পৰা 15,000 ডাউন পেমেন্ট দিলে গাড়িখন আপনি ক্রয় কৰিব পাৰিব। আৰু বেছি জানাৰ কাৰণে আপনি আমাৰ তলত মোবাইল নাম্বার দিয়া আছে, তাতে ফোন কৰক বা ডিলাৰত ভিজিট কৰক। তো এইখন ডিলাৰ আছে আফসানা হোন্ডা কয়াকুছি বজাৰত। তো ফোন কৰিলে আমি আপোনালোকক গুগল লোকেশন দি দিম, যিটো জিপিএস লোকেশন হয়। তো হেতু চাই কেনে আহিব পাৰে। আৰু ফোন কৰিলে লগে লগে যদি ফোন কিবা কাৰণত ৰিসিভ নহয়, তো নেক্সট আপোনাৰ তাতে অটোমেটিকলি কল গুচি যাব। তো আৰু আহে ইয়াৰ লগত আমাৰ ৰমজান মাহ প্লাস ঈদৰ কাৰণে কেইবাটা অফাৰ চলি আছে। যদি এতিয়া এইখন বাহন SP125 নতুন খেন আপোনালোকে ক্ৰয় কৰে, তো ইয়াৰ লগত ফুল ট্যাঙ্ক পেট্রোল আৰু দুটা হেলমেট, সিট কভার আৰু লেগ গার্ড একদম বিনামূলীয়াকে পাব। তো সোনকালে আহক আফসানা হোন্ডা কয়াকুছি। নমস্কাৰ, আজি আমি হোন্ডা কাষ্টমাৰ সমূহলৈকে লৈ আহিছোঁ নতুন SP125 খন। আৰু ইয়াৰ লগতে ইয়াৰ নতুন ফিচাৰ্ছৰ লগতে 10 বছৰৰ ইঞ্জিন ওয়াৰেণ্টি। তো আজি আমি এই গাড়ীখনৰ বিষয়ে আৰু ইয়াৰ নতুন ফিচাৰ্ছৰ বিষয়ে আপোনাক বিতংভাৱে বুজাই দিম। তো প্ৰথমতে দিয়া হৈছে নতুন 4.2 ইঞ্চৰ TFT ডিসপ্লেখন, য'ত নেকি টোটেলি ডিজিটেল হয় এই মিটাৰ কনসোলটো। আৰু ইয়াতে আপুনি নিজৰ মোবাইল ব্লুটুথৰ সৈতে কানেক্ট কৰিব পাৰে, য'ত আপোনাক ফুয়েল ইণ্ডিকেশ্যন, ৰেঞ্জ, মাইলেজ আৰু নিজৰ বেটাৰী তথা অন্য বহুতো ফিচাৰ্ছৰ বিষয়ে আপোনাক ডিটেইলত ইয়াতে ইনফৰমেশ্যন পাই যাব। হেডলাইটটো বিশেষভাৱে ইয়াৰ আপগ্ৰেড কৰা হৈছে। ইয়াতে নতুন LED DRL হেডলাইট দিয়া হৈছে। আৰু ইয়াৰ লগতে এই গাড়ীখনৰ পিছৰ হেডলাইট, পিছৰ যিটো টেইল লাইট আছে, সেই বস্তুটো চেঞ্জ কৰি দিয়া হৈছে। ইয়াতে নতুন 160 নিচিনাকৈ ইয়াৰ টেইল লাইটটো বনাই দিয়া হৈছে। আৰু নেক্সট আহিছে এই গাড়ীখনৰ ডিজাইনটো নতুন ষ্টিকাৰ্ছৰ সৈতে টোটেল বেছিক ডিজাইন যিখিনি আছিল সন্মুখৰ পৰা পিছলৈকে টোটেলি চেঞ্জ কৰি দিয়া হৈছে। এই গাড়ীখনৰ মিটাৰৰ লগতে আছে, আপুনি লৈ আহিব। এই গাড়ীখনৰ বিষয়ে যিমান নলেজ আছে, ধৰক আপোনাৰ বেটাৰী হওক, বেটাৰী হেল্থ হওক, গাড়ীখনৰ মাইলেজ হওক, প্ৰত্যেকটো বস্তু আপুনি গাড়ীখনতে পাই যাব। একবাৰ এই মিটাৰ কনসোলটো আপুনি মেনুৱেলি যদি জানে, ইয়াতে আপোনাক এটা এপ দিয়া হয়, যিটো হ'ল হোন্ডা ৰোড সিং বুলি। সেই এপটোৰ জৰিয়তে আপুনি এই মিটাৰটো কানেক্ট কৰিব পাৰিব। আৰু লগতে যিমানখিনি আপোনাৰ গাড়ীৰ ইনফৰমেশ্যন আছে বা লগা জানকাৰী আছে, ইয়াতেই পাই যাব। আৰু এই গাড়ীখনত আপোনাক নতুনকৈ আৰু এটা ফিচাৰ দিয়া হৈছে, সেইটো হ'ল USB-C পোর্ট। ইয়াতে চাব আপুনি এটা USB-C পোর্ট পাব আপোনাৰ মোবাইলটো কানেক্ট আৰু চাৰ্জ কৰিবলৈ।